আসসালামু আলাইকুম মোৰ প্ৰিয় দৰ্শকসকল আজি এটা অদ্ভুত বস্তু মই লৈ আহিছোঁ আপোনালোকে নিশ্চয় ইয়াত প্ৰত্যক্ষ কৰিছে দেখা পাইছে অলপ জুই আছে চাওক এজন অলিৰ কাহিনী ইয়াতে এজন আল্লাহৰ অলি আছিল যথেষ্ট দিন ইয়াতেই পাহাৰত তেওঁ ধ্যানত মগ্ন আছিল গতিকে এনেকুৱা এখন ঠাই য'ত কোনো বৰষুণ ধুমুহা একো কৰিব নোৱাৰে পাথৰত যিখিনি জুই এই জুই কোনেও নুমাব নোৱাৰে যি অলিয়েৰ ইয়াতে অজু কৰি তেওঁ ইয়াতেই জুই লৈছিল আজিলৈকে সেই জুইখিনি কোনেও নুমাব পৰা নাই গতিকে সেইটো এটা আল্লাহৰ নিশ্চয় তিলিস্মা আল্লাহৰ বাহিৰে কোনেও ক'ব নোৱাৰে ইয়াত হাজাৰ হাজাৰ ৰাতিপুৱা দেখিব হাজাৰ হাজাৰ মানুহ আহি সমাগম হয় এই আল্লাহৰ অলি দৰগাত একচুৱেলি দৰগা নহয় তেওঁ যি য'ত বহি ইবাদত কৰিছিল এই ইবাদতৰ ঠাইখিনি আহি মানুহসকলে পৰিদৰ্শন কৰে ইয়াতে এজন অলি আছিল আপোনালোকে চাওক ইফালে ৰাস্তা আছে ইফালে গৈ ওপৰতো তেওঁৰ আসন আছে যতে যিটো পাথৰত বহি তেওঁ ইবাদত কৰিছিল সেই পাথৰত চাওক কিমান এই ভৰিৰ দাগো আছে ফুটপ্ৰিণ্ট বহি গ'ল ইফালে জুই তাৰ পাছত তেওঁ সজিদা কত কৰিছিল আল্লাহক সজিদা কৰিছিল পাথৰৰ ওপৰত এয়া পাথৰৰ ওপৰত জুই আছে কোন বৰষুণ পানী দিলেও নুনুমে কোনেও নোৱাৰে এইটো বন্ধ কৰিবলৈ গতিকে প্ৰিয় দৰ্শকসকল ইয়াত নিশ্চয় আল্লাহৰ কিবা এটা কেৰামতি আছে গতিকে আজিলৈকে কোনেও এই জুইটো নুমাব পৰা নাই প্ৰায় ৰোগীসকল বেমাৰীসকল আহে ইয়াৰ পৰা আহি সুস্থ হৈ যায় তেল পানী কিবা কিবি তেল বস্তুটো লৈ ইয়াতে যায় আল্লাহে ইয়াত কিবা এটা বস্তু ৰাখিছে আল্লাহে শিফা দিয়ে মানুহে যি উদ্দেশ্য লৈ যায় আল্লাহ সেই উদ্দেশ্যটো পূৰণ কৰে ইয়াৰ পৰাই গতিকে এয়া চাব বৰিৰ দাগ য'ত সজিদা কৰিছিল নাকৰ দাগ হয় কপালৰ দাগ হয় হাতৰ আঙুলিৰ ইয়াতে স্পৰ্শ আছে ইফালে দীঘলীয়া পাহাৰৰ ওপৰত গৈ খোজকাঢ়ি উঠিব লাগে আকৌ নামিব লাগে এই ইয়াতে আহি এই পীৰ সাহেবজনে ইয়াতে আহি জিৰণি লৈছিল একেবাৰে তলত আহি এই যিখন গড় দেখা পাইছে এইখন গড়ত আহি তেওঁ অলপ বহি জিৰণি লৈছিল গতিকে আজি ব্যক্তিসকলে এইখন গড় পকা বনাই ইয়াতেই আহি তেওঁৰ জিৰণি চৰাখন ধুনীয়াকৈ ৰাখিছে ইফালে উজুখানা আছে ইফালে সৰু পুৰুষে নমাজ আদায় কৰা এখন মছজিদো আছে ইফালে এখন চিন্নি বনোৱা ইয়াতে ঘৰখন আছে এই যিখন দেখিছে এইখন হ'ল আপোনালোকৰ মহিলাসকলৰ ঘৰ আৰু এনেকুৱা এই পীৰৰ য'ত ইবাদত কৰি এইখন পাবলৈ হ'লে এনেকুৱা ৰাস্তা অতিক্ৰম কৰি যাব লাগিব যথেষ্ট কষ্ট হয় পাহাৰবোৰ এই যিটো পাথৰ দেখা পাইছে ইয়াতে বাঘ জিৰণি লৈছিল তেওঁ বাঘৰে যাত্ৰা কৰিছিল ভ্ৰমণ কৰিছিল বাঘৰ পিঠি